হেল্ল' অসমবাসী ৰাইজ, ৱেলকাম আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আমাৰ ভিডিঅ' ষ্টাৰ্ট দিয়ালৈকে 11টাই বাজিলগৈ। তো দুইটাই দুইফালে এনেকৈ বাগৰ দি আছে মানে সৰুটো মইনা টোপনি আৰু ডাঙৰটো এনেই বাগৰি আছে, গা ভাল নহয় তাৰ, আজি স্কুল যোৱাও নহ'ল। ডাঙৰটো ল'ৰা যিহেতু গা ভাল নহয়, তো সৰুটো মইনাক এনেকৈ খুৱাই ৰাখি মই ভাত বনোৱা আদি কৰি কামখিনি কৰি ল'লোঁ। তো 11টা বজালৈকে উঠি গ'ল সৰুটো মইনা। খোৱাৰ পৰা উঠিল যেতিয়া তাক গা ধুৱাবৰ কাৰণে ৰেডি কৰাওঁ। মোক দেখি আহি গ'ল মোৰ কোচত উঠিবৰ কাৰণে। তো মই তাক উঠাই লৈ মিঠাতেল দিয়ে মই প্ৰায় দিওঁ মালিচ মানে এনেই ঠেংকাত সানি দিওঁ গা ধোৱাৰ আগে। তো আনিব গ'লোঁ। তাৰ লগত খেলিয়ে মই তেল সানি দিওঁ যাতে ই অসুবিধা নাপায়। তাক গা ধোৱা হৈ গ'লগৈ। তো কাপোৰ পিন্ধাই এনেকৈ মই বহাই দিলোঁ অলপ টাইম খেলিবৰ কাৰণে। আৰু এইফালে আলনা লেতেৰা হৈ আছে, কাপোৰ ভাঁজ কৰা হোৱা নাই, তো তাকে মই কৰি ল'লোঁ। কাপোৰ ভাঁজ কৰি হোৱাৰ পিছতে মই ভাত লৈ আহিলোঁ দুইটাকে খুৱাওঁ বুলি। অকণমান একবাৰ খাই দে, বমি হ'লে হ'ব দে, দিনতে বমি হ'লে হ'ব লাগে, ভাত খুৱাব ল'লোঁ। ডাঙৰটো ল'ৰাই খাব ইচ্ছা নকৰিল, তো পেট পকাইছে বুলি বাহিৰৰ ফালে দৌৰিল। দৌৰি যায় এফালে দুৱাৰ মুখতে বাগৰি দিছেগৈ। আৰু সৰুটো ল'ৰাই দৰ্জাখনৰ লগতে খেলি ভাল পায়, ইয়াতে খেলিব আহি থাকে। তো মই দৰ্জাৰ হুকডাল লগাই দিলোঁ।
ভিতৰত আহিব মাতিছোঁ কিন্তু নাহে, মোক দাঙি আনিবগৈ লাগে বোলে। তো গ'লোঁ মই আৰু দাঙি আনিব চেষ্টা কৰিলোঁ। তো যিহেতু মোৰ সমানেই হৈছেগৈ আৰু মানুহটো, দাঙিব পৰা নাই, লাহে লাহে এনেকৈ দাঙি চোফাখনত শুৱাই দিলোঁ। শুৱাই মেলি আৰু ঔষধ খুৱাই দিলোঁ। ঘৰত যিহেতু হেল্প কৰি দিয়া মানুহ নাথাকে, তো এনেকেই হয় আৰু মোৰ গোটেই দিনটো দুইটাকে লৈ। গৰম বেছিকৈ পৰাৰ কাৰণে ময়ো কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু তাক অলপ মালিচ দিওঁ বুলি এনেকৈ আৰু এনেকৈ কাপোৰ খুলি ল'লোঁ। তো আজিলৈ ভিডিঅ' ইমানেই। তো আমাৰ ডেইলি ৰুটিন শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। তো প্লিজ আমাক ছাপোৰ্ট কৰিব। তো আজিলৈ ইমানতে, বাই।